নমস্কাৰ, আপুনি চাই আছে এনি ডেইলী নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ মুখ্য খবৰ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু উত্তৰ পূৰ্বাঞ্চল বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু তীব্ৰ বতাহৰ সম্ভাৱনাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞানে জনোৱা মতে, অহা কেইদিনমান ধৰি বহু ঠাইত মধ্যমৰ পৰা অতি ধাৰাসাৰ বৰষুণ হ'ব পাৰে। ফলত নিম্ন অঞ্চলত পানী জমা হ'ব পাৰে। পথৰ যোগাযোগ ব্যৱস্থা আৰু নদ-নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ আশংকা আছে। প্ৰশাসনে নাগৰিকসকলক অতি প্ৰয়োজন নোহোৱাকৈ অযথা বাহিৰলৈ নাযাবলৈ আৰু বতৰ বিভাগৰ নতুন সতৰ্কবাণী অনুসৰণ কৰিবলৈ আহ্বান জনাইছে। বজ্ৰপাতৰ সময়ত গছৰ তলত বা খোলা ঠাইত থিয় নদিবলৈ পৰামৰ্শ দিয়া হৈছে। কৃষকসকলে খেতি-বাতিৰ কাম বতৰ চাই আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে, যাতে সম্ভাৱ্য ক্ষতি কম হয়। এয়া আছিল আজিৰ মুখ্য খবৰ। অধিক আপডেটৰ বাবে এনি ডেইলী নিউজ ফলো কৰিব। ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।